নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি চৰকাৰে সম্পূৰ্ণ কৰিছে আৰু মাত্ৰ এটা সপ্তাহৰ ভিতৰতে নটিফিকেশন জাৰি হ'ব বুলি জানিব পৰা গৈছে লগতে আহি গল কি নতুন বিধি সমান্তৰালকৈ বিধিৰ কথা উল্লেখ কৰা হৈছে যিসকলে পঞ্চায়ত ইলেকশ্যন খেলিম বুলি ভাবিছে তেওঁলোকে বহুবোৰ নিয়ম মানি চলিব লাগিব কেনেবাকৈ যদি তেওঁলোকে কিবা জালি চাৰ্টিফিকেট দিয়ে লগে একচন হ'ব তেওঁলোকে অৰিজিনেল চাৰ্টিফিকেট দেখুৱাব লাগিব শিক্ষাগত অৰ্হতাৰ সমান্তৰালকৈ তেওঁলোকৰ কোনো নাবালিকা পত্নী থাকিব নালাগিব ঘৰত কোনো নাবালিকা বিয়া কৰোৱা মানুহ থাকিব নালাগিব তেওঁলোক দেউলীয়া ঘোষিত হ'ব নালাগিব তেওঁলোকে বিধি বহুতবোৰ মানি চলিব লাগিব সমান্তৰালকৈ 12 বিধ নথিৰ কথা উল্লেখ কৰা হৈছে এই 12 বিধ নথি তেওঁলোকে সাজু কৰি ৰাখিব লাগিব পঞ্চায়ত ইলেকশ্যনৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে সাজু হৈছে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে নটিফিকেশন জাৰি হ'ব সমান্তৰালকৈ জাৰি কৰা হৈছে ইতিমধ্যে বহুবোৰ নথিৰ কথা কেওটা বিগ আপডেট আমি জনাই আছো পঞ্চায়ত নিৰ্বাচনক লৈ আহি গল পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে এপ্ৰিলৰ প্ৰথম সপ্তাহতে জাৰি হ'ব অধিসূচনা অৰ্থাৎ নটিফিকেশন আহিব এই কথা ঘোষণা কৰা হৈছে সমান্তৰালকৈ ৰাজ্যিক নিৰ্বাচন আয়োগত এপ্ৰিলৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনোৱা হৈছে চৰকাৰে সম্পূৰ্ণৰূপে প্ৰস্তুতি কৰিছে সকলো ক্ষেত্ৰত এপ্ৰিলৰ ভিতৰতে নিৰ্বাচন প্ৰক্ৰিয়া শেষ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে অসম চৰকাৰ বৃহৎ পৰিকল্পনা পঞ্চায়ত নিৰ্বাচনক লৈ অধিসূচনা জাৰি কৰাৰ পিছতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে উল্লেখ কৰিছে যে 2 পৰা 5 এপ্ৰিলৰ ভিতৰতে অধিসূচনা জাৰি হ'ব আৰু 28 এপ্ৰিলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 3 এপ্ৰিলত অধিসূচনা জাৰি হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 29 এপ্ৰিলত এই কথা ঘোষণা কৰা হৈছে চৰকাৰে বৰ্তমান বৃহৎ ঘোষণা কৰিছে 4 এপ্ৰিলত অধিসূচনা যদি জাৰি হয় তেনেহ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 30 এপ্ৰিলত আটাইতকৈ ডাঙৰ আপডেট মুহূৰ্তত দি আছো বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ সন্মুখত কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে মন্ত্ৰী ৰঞ্জিত দাসে মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি চৰকাৰে সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰিছে এপ্ৰিলৰ প্ৰথম সপ্তাহতে জাৰি হ'ব অধিসূচনা নতুন বিধিৰ কথা উল্লেখ কৰা হৈছে নতুন বিধিবোৰ মানি চলিব লাগিব প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰতিগৰাকী লোকে অকণমানো যদি নিয়ম উলংঘা হয় তেনেহ'লে কিন্তু তেওঁলোকৰ বিৰুদ্ধে লোৱা হ'ব একচন নটিফিকেশন এসপ্তাহৰ ভিতৰতে জাৰি হ'ব আৰু এটা সপ্তাহৰ ভিতৰতে ৰাজ্যত বলিব নিৰ্বাচনী গৰম বতাহ আহি গ'ল পঞ্চায়ত নিৰ্বাচনৰ নতুন বিধি অধিসূচনা জাৰি কৰাৰ পিছতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে এপ্ৰিলত 2 এপ্ৰিলত অধিসূচনা জাৰি হ'লে 28 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছো 3 এপ্ৰিলত অধিসূচনা জাৰি হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 29 এপ্ৰিলত 4 এপ্ৰিলত অধিসূচনা জাৰি হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 30 এপ্ৰিলত আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছো বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পাছতে মন্তব্য প্ৰদান কৰিছে এই মুহূৰ্তত ৰঞ্জিত দাসে মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য পঞ্চায়ত নিৰ্বাচনক লৈ বিগ আপডেট আমি লাভ কৰিছে এপ্ৰিলৰ প্ৰথম সপ্তাহতে নটিফিকেশন জাৰি হ'ব বুলি জানিব পৰা গৈছে আৰু ইয়াৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব সকলো প্ৰস্তুতি চৰকাৰে সম্পূৰ্ণ কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগত এপ্ৰিলৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰিবলৈ আহ্বান জনোৱা হৈছে এপ্ৰিলৰ ভিতৰতে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ শেষ কৰাৰ পৰিকল্পনা চৰকাৰে কৰিছে ডাঙৰ আপডেট অধিসূচনা জাৰি কৰাৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে ডাঙৰ ঘোষণা 2 এপ্ৰিলত যদি অধিসূচনা জাৰি হয় তেনেহ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 28 এপ্ৰিলত আৰু 3 এপ্ৰিলত যদি অধিসূচনা জাৰি হয় তেনেহ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 29 এপ্ৰিলত ইফালে 4 এপ্ৰিলত যদি অধিসূচনা জাৰি হয় তেনেহ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব 30 এপ্ৰিলত বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে এই ডাঙৰ মন্তব্য কৰিছে আটাইতকৈ ডাঙৰ আপডেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ভাষ্য আহি পৰিছে আমি শুনাব বিচাৰিম পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি
ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটোতো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমি ৰাজ্যিক নিৰ্বাচনী আয়োগক জনাইছোঁ যাতে তেওঁলোকে যাতে এপ্ৰিল মাহৰ যাতে প্ৰথম সপ্তাহৰ ভিতৰতে যাতে তেওঁলোকে নটিফিকেশ্যন কৰে আৰু আমাৰ মনৰ ইচ্ছা আছে যে আমি এপ্ৰিলৰ শেষত যাতে নিৰ্বাচন যাতে সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি
ইতিমধ্যে আমি চৰকাৰে আমি প্ৰস্তুত হৈছোঁ ডেটটো নিৰ্বাচনী আয়োগে জনাব যদি তেওঁলোকে 2 তাৰিখে কৰে 28 তাৰিখে হয়তো হ'ব পাৰে 3 তাৰিখে কৰিলে হয়তো 29 তাৰিখ হ'ব 4 তাৰিখে কৰিলে হয়তো 30 তাৰিখ হ'ব এনেকুৱাকৈ আমি সম্পূৰ্ণ প্ৰক্ৰিয়াটো আমি যাতে 30 দিনৰ ভিতৰত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা লৈছোঁ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে